माता की भारत माता की वंदे 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 खत्म करो मोदी हम तुम्हारे साथ हैं बांग्लादेश खत्म करो बांग्लादेशी हाय मोहम्मद यूनुस हाय पाकिस्तान लौट दे मौलवादी मुर्दाबाद इस्लामिक जिहादी मुर्दाबाद जय श्री राम जय श्री राम এটা ঘটনা বাংলাদেশত সংঘটিত হৈছিল আপোনালোক সকলোৱে জানে হিন্দু যুৱক নিৰপৰাধী যুৱক এজন খুব ভাল ব্যক্তি দীপু চন্দ্ৰ দাসক বাংলাদেশৰ মৌলবাদী শক্তিয়ে মিলি বৰ্বৰভাৱে জীৱন্তভাৱে গছত ওলমাই যি জ্বলাই দিলে তাৰ প্ৰতিবাদত আজি এই ভাৰত ভূটান সীমান্তৰ দৰঙা অঞ্চলৰ এই গেৰেজ লাইনত আমি হিন্দু জাগৰণ অসম RSS আৰু বিভিন্ন হিন্দু সংগঠনৰ সহযোগত এটা প্ৰতিবাদী কাৰ্যসূচী আৰু পুত্তলিকা দাহ কাৰ্যসূচী আমি ইয়াত আয়োজন কৰিছিলোঁ আৰু এই কাৰ্যসূচীত এই অঞ্চলৰ আমাৰ সমূহ ৰাইজৰ উপস্থিতি আমি পাইছোঁ আৰু আজিৰ এই কাৰ্যসূচীত আমি বাংলাদেশৰ ইণ্টাৰিম চৰকাৰৰ চিফ এডভাইজাৰ মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰাৰ লগতে বাংলাদেশৰ হৈ থকা হিন্দুৰ ওপৰত যি অত্যাচাৰৰ প্ৰতিবাদত আমি ভাৰত চৰকাৰ অসম চৰকাৰ তথা সমূহ এজেঞ্চিলৈ আমি এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ যাতে হিন্দুৰ ওপৰত সুৰক্ষা হয় আৰু এই যি দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ ন্যায় আমি যাতে পাব পাৰোঁ আৰু বাংলাদেশত থকা হিন্দুসকল যাতে ভৱিষ্যত দিনত সুৰক্ষিত হয় তাৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। অসম দৰঙা মণ্ডলৰ পৰা এইখিনিয়ে ভাৰত চৰকাৰৰ ওপৰত দাবী জনাব ওলাইছোঁ যে বাংলাদেশত যিমান হিন্দুগিলা আছে সুৰক্ষা দিব লাগে আৰু যিমান আমাৰ বাংলাদেশত হিন্দুগিলা আছে সুৰক্ষা দি কিনি যাতে আগন্তুক দিনত দীপু চন্দ্ৰ দাস আৰু অন্য আগৰ বছৰত যদি হিন্দুক যে অত্যাচাৰ চলাই আছিল এইটো টোটেলি বাংলাদেশত বন্ধ হ'ব লাগে আৰু যিমান বাংলাদেশ চৰকাৰৰ ওপৰত আমি হিন্দু জাগৰণ অসম আৰু অন্যান্য যিমান হিন্দু সংগঠন আছে এইখিনিয়ে আমি ধিক্কাৰ জনাব বিচাৰিছোঁ যাতে কি এইগিলা যদি আমাৰ হিন্দুক যদি সুৰক্ষা দিব নোৱাৰে আমি নিশ্চয় আমি নিজে যাই কিনি বাংলাদেশক আমাৰ হিন্দুক আমি সুৰক্ষা দিম।